2026 চনৰ নিৰ্বাচনৰ প্ৰাক্ষণত দেৰগাঁওবাসী ৰাইজৰ লগতে অসমবাসীলৈ এক বিশেষ উপহাৰ আগবঢ়াইছে ৰাজ্য চৰকাৰে। দেৰগাঁও ৰঙামাটি টোলগেট শুভাৰম্ভ কৰি অসম চৰকাৰৰ ভোগালী বিহুৰ উপহাৰ নতুন টোলগেট আৰম্ভ। দেৰগাঁও ৰাষ্ট্ৰীয় ঘাইপথত ৰঙামাটিস্থিত নৱনিৰ্মিত টোলগেট আজি সোমবাৰৰ পৰা আৰম্ভ হয়। জনসাধাৰণৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। কি ক'ম আৰু এতিয়া আমিতো গম নাপাওঁ, আজি টোলগেট অপেনিং হৈছে। বেয়া হৈছে কি ক'ম, এতিয়া টোলগেটৰ টেক্সটো দিব লাগে, ৰাস্তাটো চাব লাগে না। ৰাস্তাটো অলপ যদি ভালকৈ ধুনীয়া থাকে, টোলগেট টেক্স দিওঁ আমি, ৰাস্তাটো ধুনীয়াকৈ যদি বনাই ৰাখে তেতিয়া ভাল কথাই। ক'ৰ পৰা আহিছে? আমি তেজপুৰৰ পৰা আহিছোঁ। টোলগেট মুকলি হৈছে, কি ক'ব? ৰাস্তাটো প্ৰথম ক্লিয়াৰ কৰি ল'ব লাগিছিলে। ৰাস্তাখিনি প্ৰথম ৰিপেয়াৰিং কৰি ঠিক কৰি ল'ব লাগে। ৰাস্তাটো সোমালিব পৰা আহিছোঁ। মেইন ৰাস্তাতে ক্লিয়াৰ হ'ব লাগে। ৰাস্তা পলে নহ'বই বা টোলগেট হ'বই, টেক্স লাগিবই এইবাৰ চৰকাৰ। মেইন ৰাস্তাখিনি ক্লিয়াৰ কৰিব লাগে আচলতে। যিখিনি আধাখিনি হৈছে ৰাস্তা, সেইখিনি ক্লিয়াৰ হ'ব লাগে। সেইখিনি ওচৰত পাতক, টোলে পাতক, আপত্তি নাই। কি ক'ম আৰু ইমান ওচৰতে আপোনাৰ দুখনকৈ হোৱাৰ কাৰণে ইমান ভাল পোৱা নাই বাৰু, হ'লেও ঠিকে আছে বাৰু, লাগেও বাৰু। ৰাস্তা পদূলি হেৰি হৈ আছে, হয়, ইমান ধুনীয়া বনাইছে। বিহুৰ আগমুহূৰ্তত খোলাটোৰ কাৰণে অকণমান আপত্তি আছে নেকি? বিহুৰ আগমুহূৰ্তত খুলিছে মানে আমিও মানে ধৰি লওক ইমান যে মানে সোনকালে খুলি দিব গম পোৱা নাই মানে, হয় তেনেকুৱা মানে। এইটো আৰু কি ক'ব, এইটো ভাল বুলি ক'ব নে বেয়া বুলি ক'ব? এতিয়া আমি ভাল বুলিও কি কোনো ক্ষেত্ৰতো ভাল বুলিও ক'ব লাগিব, কোনো ক্ষেত্ৰত মানে বেয়া মানে ভাল নহয় বুলিও ক'ব লাগিব। অসুবিধা কিছুমানো আছে, সেইটো কাৰণেতো এতিয়া তিনিখন গেটত সেইটোতো হাৰ্চমেণ্ট বুলিয়ে ক'ব পাৰি। অকণমান হাৰ্চমেণ্টটো হয় দেই। এতিয়া ধৰক আমি যোৰহাটৰ পৰা এতিয়া তিনিচুকীয়াৰ পৰা অহা, মোৰ গাড়ীটো ৰেজিষ্ট্ৰেশ্যন তিনিচুকীয়া, মই তিনিচুকীয়াৰ পৰা আপ ডাউন কৰোঁ। ধৰক এতিয়া তিয়কতো এখন খুলি আছে, সেইখন অপেনিং হোৱা নাই। ধৰক এতিয়া মই তিনিখন গুৱাহাটীৰ পৰা আহি আছোঁ। এতিয়া ধৰক হ'ব টোলগেট এতিয়া ৰাইজক কৈছে ৰাস্তা ঘাট ভাল কৰিলে দি ভাল লাগিব। ৰাস্তা ঘাট যদি বেয়া থাকে কি দিব? টোলগেটৰ পইচা দি আমাৰ হেৰি কৰিব লাগিব আৰু বিহুত একো ল'ব নাপাম আৰু। ক'বলগীয়া তেনেকৈ বিশেষ একো নাই বাৰু, ঠিকে আছে। ৰাস্তাটো ভাল হ'ব, ৰাস্তাটো কমপ্লিট হ'ব লাগিছিল। ৰাস্তাটো ভালকৈ কমপ্লিট কৰি লৈ সেইখিনি হেৰি কৰি ভালকৈ কৰিলেই হ'ল আৰু। সেইখিনি পইচা ভাল কামত লগাব লাগে আৰু সেইটো ৰাস্তাটো কামত লগাব লাগে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।